নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এডিআৰই আৰু অসম পুলিচ, লগতে অসমৰ যিকোনো এক্সামৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ কুৱেশ্যন। বন্ধু বান্ধৱীসকল, যদি চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এইটো চেনেলত প্ৰতিদিনে এনেকুৱা ধৰণৰ কুৱেশ্যন পাই থাকিব আৰু লগতে যিকোনো চাকৰিৰ নটিফিকেশ্যনসমূহ এইটো চেনেলৰ জৰিয়তে পাই থাকিব। বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বনকুঁৱৰী। বন্ধু বান্ধৱীসকল, তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কৃষ্ণকান্ত সন্দিকৈ। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গৰু। বন্ধু বান্ধৱীসকল, নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে গৰু। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, শিৱসাগৰ জিলাত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? বন্ধু বান্ধৱীসকল, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নগাঁও জিলাত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 5 বছৰ। বন্ধু বান্ধৱীসকল, ৰাজ্যপাল এজনৰ কাৰ্যকাল 5 বছৰ থাকে। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰাজ্যপাল। বন্ধু বান্ধৱীসকল, মনত ৰাখিব, ৰাজ্যপালৰ সাংবিধানিক মুৰব্বী হৈছে ৰাজ্যপাল আৰু ৰাষ্ট্ৰৰ সাংবিধানিক মুৰব্বী হৈছে ৰাষ্ট্ৰপতি। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, ডিস্কভাৰী অৱ আছাম কোনে লিখিছিল? বন্ধু বান্ধৱীসকল, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সতীশ চন্দ্ৰ কাকতি। ডিস্কভাৰী অৱ আছাম নামৰ গ্ৰন্থখন লিখিছিল সতীশ চন্দ্ৰ কাকতি। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, MMUA আঁচনিৰ ইউৰ অৰ্থ কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উদ্যমিতা। বন্ধু বান্ধৱীসকল, তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সুকুমাৰ সেন। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনটো অংশত আছে? বন্ধু বান্ধৱীসকল, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উত্তৰত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, 2023 চনত ক্ৰিকেট বিশ্বকাপ ফাইনেল ভাৰতৰ কোনটো ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। বন্ধু বান্ধৱীসকল, তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, ফেডাৰেশ্যন কাপ 2024 চনত নীৰজ চোপ্ৰাই কোনটো পদক জিকিছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গ'ল্ড, অৰ্থাৎ সোণৰ পদক জিকিছিল। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ জনসংখ্যা অনুসৰি স্থান হ'ল 15, অৰ্থাৎ অপশ্যন চি, 15তম। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নতুন দিল্লীত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি কোন আছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সৰোজিনী নাইডু। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, ভাৰতৰ কোনটো অঞ্চলত সৰ্বাধিক বাঁহ উৎপাদন হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উত্তৰ পূব অঞ্চলত, অৰ্থাৎ নৰ্থ ইষ্টত। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে, সাহিত্য লহৰী কোনে লিখিছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, সুৰদাসে লিখিছিল।
বন্ধু বান্ধৱীসকল তাৰ পিছৰ প্ৰশ্নটো হৈছে কোনটো দিন অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৩ ছেপ্টেম্বৰ। বন্ধু বান্ধৱীসকল ৩ ছেপ্টেম্বৰ অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু কেইটা এনসাৰ কৰিব পাৰিছে কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ ওচৰলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।